তাৰ লগে লগে এইটো কথাও সহজভাৱে আমি স্বীকাৰ কৰিবই লাগিব যে ক'ৰবাত নহয় ক'ৰবাত আমি আজুৰি আনিবলৈ এতিয়াও শিকা নাই। যদিও আমি যথেষ্ট দীঘলীয়া সময় সংগ্ৰাম কৰিছোঁ, আমি ঐক্যবদ্ধভাৱে যুঁজ দিছোঁ, বিভিন্নজনে আমাৰ এই সংগ্ৰামত ত্যাগেৰে বিভিন্ন ধৰণৰ আত্মবলিদানেৰে আমাৰ সংগ্ৰামখন আগুৱাই নিয়াত চেষ্টা কৰি আছে অহৰ্নিশে। এতিয়াও বহুতে এই সময়ছোৱাত একত্ৰিত হৈ আছে আৰু এনেধৰণৰ এক জটিল সন্দিক্ষণত মটকসকল সঁচাকৈয়ে অসমৰ জাতীয় জীৱনৰ বাবে এক আদৰ্শস্বৰূপ। অসমৰ পূব আকাশৰ পুৱাৰ ৰাঙলী গুৰুজটোৰ দৰে এক উজ্জ্বল জনগোষ্ঠী মটকসকল। এই অঞ্চলটোত মটকসকলে দীৰ্ঘদিন ধৰি মূৰ দাঙি থিয় হৈ আছে, স্বতন্ত্ৰীয়ভাৱে থিয় হৈ আছে, আপোচ নকৰাকৈ থিয় হৈ আছে। মই সদায়ে কওঁ যে কেইটামান কথাত মোৰ মটকসকলৰ প্ৰতি বহু বেছি শ্ৰদ্ধা আছে। তাৰ ভিতৰত প্ৰথম শ্ৰদ্ধা মই যিমানখিনি পঢ়িছোঁ, খুব বেছি ইতিহাস বা বুৰঞ্জী পঢ়িবলৈ সুযোগ পোৱা নাই, কিন্তু মটকসকলৰ মাজত বিশ্বাসঘাতক নাই, পিছফালৰ পৰা চুৰি মৰা অভ্যাস নাই। সন্মুখত যুঁজি বহু মানুহ মৰিছে, যুঁজি হয়তো আন কাৰোবাৰ প্ৰাণো ল'ব পাৰে, কিন্তু বিশ্বাসঘাতকতা মটকে নকৰে আৰু সেই কথাটোৰ কাৰণে মোৰ অতি শ্ৰদ্ধা আছে। এতিয়া মূল কথাটো হ'ল যে আমাৰ সন্মুখলৈ আমাৰ ভৱিষ্যত কি? আজি এই জাতি জনগোষ্ঠীৰ সকলো নেতৃবৰ্গ এক হোৱাৰ এই মুহূৰ্তত প্ৰধান আৰু মূল কথাটোৱে হৈছে যে আমি অন্ততঃ প্ৰথম জনসংখ্যাৰ দিশেৰে আমি হাৰিছোঁ বা হাৰিম, তাত কোনো সন্দেহ নাই। বহি আগ্ৰাসন আৰু বৃহৎ পৰিমাণৰ জনবিস্ফোৰণৰ ফলত আমি নিশকতীয়া হৈ যাম, কিন্তু তাৰ পাছতো আমাৰ সন্মুখত কি কেৱল অন্ধকাৰে লিখা আছে নেকি? কেতিয়াও নহয়। কাৰণ আমি ৰক্ষা পাব পৰা একমাত্ৰ ব্যৱস্থা আছে ভূমিৰ অধিকাৰ, আৰু এই ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমি প্ৰতিজন অসমীয়াই, প্ৰতিজন খিলঞ্জীয়া মানুহে, প্ৰতিটো জাতি জনগোষ্ঠীয়ে, ধৰ্ম বৰ্ণ মত নিৰ্বিশেষে প্ৰতিজন খিলঞ্জীয়াই এই পণ ল'ব লাগিব যে আমি আমাৰ ভূমি সুৰক্ষিত কৰি ৰাখিম। মই সদায় ভাবোঁ যে আমি কিয় এই বিষয়ত হাৰিছোঁ। আৰৱত যিসকলৰ মাটিৰ তলত তেল ওলাইছে তেওঁলোক পৃথিৱীৰ আটাইতকৈ ধনী মানুহ। বিশ্বৰ বিভিন্ন দেশৰ নাম আপোনালোকক ক'ব পাৰিম, য'ত আটাইতকৈ বেছি সম্পদ ওলাইছে তেওঁলোক আটাইতকৈ ধনী মানুহ। মটকসকল থকা ঠাইত, মৰাণসকল থকা ঠাইত, চুতীয়াসকল থকা ঠাইত তেল ওলাল, গেছ ওলাল, কয়লা ওলাল, চাহপাত কৰিলে, কিন্তু মটকসকল এই এলেকাটোৰ, এই অসমখনৰ, ৰাজ্যখনৰ আটাইতকৈ ধনী মানুহ নহয়। তাৰ কাৰণটো হ'ল যে আমি ৰাষ্ট্ৰীয় সম্পত্তি হিচাপে ৰাষ্ট্ৰক অৰ্পণ কৰিলোঁ। এই এলেকাৰ তেলেৰে 1901 চনৰ পৰা সমগ্ৰ দেশত জ্ঞানৰ পোহৰ জ্বলাবলৈ যিমান চাকি জ্বলিছিল, সকলো চাকিৰ তেল আছিল ডিগবৈৰ পৰা যোৱা, এই এলেকাটোৰ পৰা যোৱা। অথচ এই লোকসকলে আজিও 2026 চনত নিজৰ অধিকাৰৰ বাবে, ভূমি অধিকাৰৰ বাবে, নিজৰ সংৰক্ষণৰ বাবে, কৃষি সংস্কৃতি সংৰক্ষণৰ বাবে যুঁজ দি থাকিবলগীয়া হৈছে। আৰু এই যুঁজ দি থাকিবলগীয়া কথাটোতে আমাৰ সমগ্ৰ শাসকীয় প্ৰশাসন, চৰকাৰী ব্যৱস্থা, দেশীয় আইন আৰু সংবিধান ব্যৱস্থাটোৰ ক'ৰবাত যে ত্ৰুটি আছে, কেৰুণ আছে, সেই কথাটো স্পষ্টভাৱে প্ৰমাণিত কৰে। কিন্তু ইয়াৰ উত্তৰ কি হ'ব পাৰে? ইয়াৰ উত্তৰ হ'ব পাৰে যে আমি সংগ্ৰাম চলাই থাকিব লাগিব, কিন্তু সংগ্ৰাম চলাই থকাৰ মাজতে আমি যাতে এক হৈ থাকিব পাৰোঁ আৰু আমি সকলো দল, জাতি, সংগঠনে যদি একেলগে কাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এতিয়াও হাতৰ পৰা একেবাৰে সময় আঁতৰি যোৱা নাই। জনগোষ্ঠীয় চেতনাৰে আমি আগবাঢ়ি গৈ আছোঁ, একত্ৰিত হৈ আছোঁ। এনে বাণী এটা যদি আমি দিব পাৰোঁ, নিশ্চয়কৈ নিৰ্বাচনৰ বতৰত ই অতি ভাল সুখৰ খবৰ হ'ব। ৰাজনৈতিক নেতাই ভোট কেৱল চিনি পায়, ভোট দি পাম আৰু নেপাম এই ভয়ে তেওঁলোকক সকলো সময়ত খেদি ফুৰে। প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিজন ৰাজনৈতিক নেতা, প্ৰতিজন শক্তিশালী ৰাজনৈতিক দলৰ প্ৰতিনিধি, তেওঁলোকৰ সন্মুখত সদায় এটা ভয়ে খেদি ফুৰে। এই ভয়টো হ'ল ভোট পাম নে নেপাম। গতিকে ভোটৰ আগমুহূৰ্তত নিজৰ স্বাৰ্থ আদায় কৰি ল'বৰ বাবে আমাৰ দৰে জাতি জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ সুবৰ্ণ সুযোগ আছে, আৰু এই সুযোগ এই মঞ্চৰ পৰাই সকলো জাতি জনগোষ্ঠী এক হৈ যদি আগবাঢ়ি যাব পাৰে, তেনেহ'লে নিশ্চয়কৈ অতি সুবিধাজনক, ফলদায়ী হ'ব, আৰু সেয়া হ'ব বুলি মই আশা প্ৰকাশ কৰোঁ। আগ্ৰাসনৰ কথাটো কৈছে, আগ্ৰাসনৰ কথাটোত মই চেতিয়া ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ বিষয়টোৰ ওপৰত মোৰ বিৰোধিতা আছে। আপোনালোক সকলোৱে জানে, আৰু এই কথাটো কাৰো নজনাকৈ থকা নাই, যে আমি যেতিয়া উজনি অসমত শ্ৰমিক খেদাবলৈ আৰম্ভ কৰোঁ, কোনো দল সংগঠন বা ৰাজনৈতিক উদ্দেশ্যৰে নহওক কিয়, তেতিয়া কয় যে নগাঁও মৰিগাঁৱৰ শ্ৰমিক আহিব নোৱাৰিব। যেতিয়া আমি মাছ বন্ধ কৰিবলৈ বিচাৰোঁ, তেতিয়া নগাঁও মৰিগাঁৱৰ মাছ নচলিব। যেতিয়া শাক পাচলিত ৰাসায়নিক দ্ৰব্য বেছি আছে বুলি কৈ আমি বন্ধ কৰিবলৈ বিচাৰোঁ, তেতিয়াও ওলায় যে নগাঁও মৰিগাঁৱৰ মাছ উজনি অসমত নচলিব, গাড়ী বন্ধ হ'ব। তাৰমানে আপোনালোকে সকলোৱে উজনি অসমৰ এই ভূখণ্ড, মানে কাজিৰঙাৰ পৰা এইপাৰে সকলোৱেতো নগাঁও মৰিগাঁও আমাক এৰিয়ে দিছে। মই নগাঁৱৰ মানুহ হিচাপে এই কথাটো ক'ব পাৰোঁ, কিন্তু নগাঁৱততো সকলো খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠীৰ মানুহ আছে।
মোৰ নিজৰ এলেকাটো জাতিগোষ্ঠীৰ মানুহ আছে, কিন্তু কিয় এৰি দিবলগীয়া হৈছে? তাৰ মূল কাৰণটো হৈছে যে বাহিৰৰ পৰা অহা আগ্ৰাসন, আৰু এই বাহিৰৰ পৰা অহা আগ্ৰাসন আপোনালোকৰ এলেকাত যদি অসমৰ বাহিৰৰ পৰা অহা ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা অহা লোকৰ আগ্ৰাসন, তেনেহ'লে মধ্য অসমত এই আগ্ৰাসন চলিছে পূৰ্ব বংগৰ পৰা অহা আগ্ৰাসন, আৰু ই চিৰন্তন সত্য। এই সত্যটো কোনোবাই লুকুৱাবলৈ চেষ্টা কৰে। 1978 চনত মঙলদৈত যেতিয়া এই কথাটো কোৱা হৈছিল যে সাংঘাতিক আগ্ৰাসন চলিছে, আন বহুতে কয় যে এই ধৰণৰ কথা নানান যুক্তি তৰ্ক কৰে, কিন্তু আজি দৰং জিলাৰ কি অৱস্থিতি কাৰো জানিবলৈ বাকী নাই। যেতিয়া বৰপেটাৰ আগ্ৰাসনৰ কথা কোৱা হৈছিল, তেতিয়া আৰু এতিয়া যিসকলে সেই ধৰণৰ কথা কৈছিল তেওঁলোকে আজি এই কথাটো বুকুত হাত থৈ ক'ব নোৱাৰে। যেনেকৈ আজি সমগ্ৰ উজনি অসমে এই কথাটো প্ৰায় স্বীকাৰেই কৰি লৈছে যে আমাৰ এলেকাবোৰ নগাঁও মৰিগাঁও গ'ল। কিয় গ'ল? কাৰণ আগ্ৰাসন সত্য। আগ্ৰাসন অসমৰ বেলেগ বেলেগ প্ৰান্তত বিভিন্ন ধৰণে আগ্ৰাসন হৈছে, তাৰ বিৰুদ্ধে থিয় হ'ব লাগিব। আৰু সৰ্বশেষত মোৰ এটা দাবী আছে, অনাগত সময়ছোৱাত এই দাবী মই উপস্থাপন কৰিম। অসমত আগ্ৰাসন হৈছে, বেদখল হৈছে, উচ্ছেদ কৰিবলগীয়া হৈছে, বনভূমিত বেদখল হৈছে, তাৰ সকলো কাৰণ হ'ল চৰকাৰ। কাৰণ চৰকাৰে চৰকাৰৰ মাটি, মই মোৰ ঘৰৰ মাটি দখল কৰি ৰাখিব পৰা নাই মোৰ নিজৰ দখলত, এইটো মোৰ ব্যৰ্থতা। চৰকাৰে চৰকাৰৰ মাটি দখল